এই মুহূৰ্তত এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। অৱশেষত ৰিজাল্টক লৈ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছিলে যে 7 মাৰ্চত এডিআৰই তৃতীয় চতুৰ্থ বৰ্গৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ইয়াকে লৈ অৱশেষত এছএলআৰচিৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। ৰিজাল্টক লৈ কি তথ্য প্ৰকাশ হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত এডিআৰইৰ ৰিজাল্টক লৈ প্ৰকাশ হৈছে নটিফিকেশ্যন। 5 মাৰ্চ তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ হৈছে, য'ত উল্লেখ কৰিছে যে 7 মাৰ্চ তাৰিখে তৃতীয় চতুৰ্থ বৰ্গৰ ৰিজাল্টসমূহ আপোনালোকে লাভ কৰিব আৰু ইয়াৰ বাবে site.sebaonline.org লগতে assam.gov.in ৰিজাল্ট উপলব্ধ হ'ব। site.sebaonline.org আৰু assam.gov.in দুইটা ৱেবছাইটতে আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি আপোনালোকে ৰিজাল্ট চাব পাৰিব। যিসকলৰ এপ্লিকেশ্যন নাম্বাৰ মনত নাই তেওঁলোকে ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ দি এপ্লিকেশ্যন নাম্বাৰটো ৰিট্ৰাইভ কৰিব পাৰিব আৰু সফল পৰীক্ষাৰ্থীসকলে বা যিসকল পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে নেক্সট লেভেল টেষ্টত লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনত অৱতীৰ্ণ হ'ব লাগিব। ইয়াত আপোনালোকৰ ভাইভা লগতে কম্পিউটাৰ টেষ্ট, স্কিল টেষ্ট, ড্ৰাইভিং টেষ্ট এইসমূহ স্কিল টেষ্টৰ কথা আছে। নেক্সট লেভেল টেষ্ট আছে, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এই নেক্সট লেভেল টেষ্ট সম্পৰ্কত আপোনালোকক পৰৱৰ্তী সময়ত জনোৱা হ'ব। লগতে উল্লেখ কৰিছে যে এডভাৰটাইজমেণ্টত উল্লেখ কৰা সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। ইয়াত কোনো পৰীক্ষাৰ্থীয়ে বয়স বা শিক্ষাগত অৰ্হতা আদি ফাঁকি দি চাকৰি ল'ব নোৱাৰিব। লগতে কাট অফ মাৰ্কছ সন্দৰ্ভত ইয়াত উল্লেখ কৰিছে যে পেপাৰ 3, পেপাৰ 4 আৰু পেপাৰ 5 আটাইকেইখন পেপাৰৰ কাট অফ মাৰ্ক একেদিনাই ঘোষণা কৰা হ'ব, অৰ্থাৎ কাইলৈ আপোনালোকে কাট অফ মাৰ্কছো লাভ কৰিব, যি site.sebaonline.org উপলব্ধ হ'ব। আৰু এয়া আছিলে ৰিজাল্ট সন্দৰ্ভত শেহতীয়া আপডেট। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।